আমাৰ ছাত্ৰ মুক্তি কৃষক মুক্তি যিসকলৰ কণ্ঠ আছে, যিসকলে ক'ব পাৰিব তেওঁলোকক থানাত বহুৱাই থ'বলৈ নাই কৈ দিওঁ। আৰু আমাৰ মহিলাসকলে সেই যাত্ৰাত অংশগ্ৰহণ কৰিব। অভিযানে আপডেট লৈ আছে, বুজি পাইছেনে নাই? আমাৰ ওচৰলৈ ভাল উত্তৰ লৈ আহিব, বুজি পাইছে? আৰু ভাল উত্তৰৰ কাৰণে কেতিয়াবা তিতা খাবলগীয়া হয়নে নাই? কেতিয়াবা তিতা খাবলৈ ভাল উত্তৰ নিদিয়ে। তাৰ বিপৰীত উত্তৰ মুখ্যমন্ত্ৰীৰ পদযাত্ৰাত, জন আশীৰ্বাদ যাত্ৰাত আমাৰ মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ ইছ্যুটো হিমন্ত বিশ্ব শৰ্মাক স্মৰণ কৰাই দিবগৈ, দিবলৈ নাই কৈ দিওঁ। আৰু বেছি সময় লগালে কিন্তু আমি ৰাস্তাত বহি দিম, সাজু হৈ আহিছোঁ, হয়নে নাই? আমি সাজু হৈ আহিছোঁ, আমি মেণ্টেলি সাজু হৈ আহিছোঁ যে বেছি সময় যদি লগায় সদিয়াৰ ৰাজপথত সেয়া আয়ুক্ত অফিচ এই ধৰণেৰে বা গুৱাহাটী পৰ্যন্ত আন্দোলন গৈছে, কিন্তু ৰাস্তাত বহাকে আমাৰ আন্দোলন হোৱা নাই, হয়নে নাই কৈ দিওঁ। ক'বলৈ দিছে, আমি সেই ধৰণে কথা বতৰাবিলাক ৰাখিছোঁ। আমাৰ মাজত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ কি খবৰ? মাইক্ৰ' ফাইনেন্সৰ ইছ্যুটো বৰ পুৰণি। আপোনালোকে জানে যে কৰোণাৰ সময়ত আটাইতকৈ এটা চৰম পৰ্যায়লৈ গুচি গৈছিল। মহিলাবিলাকে 3-4 মাহ 5 মাহ পৰ্যন্ত তেওঁলোকে লোনৰ কিস্তি ভৰিব পৰা নাছিল। আৰু সেইখিনি সময়তে ভগৱান স্বৰূপ দেৱতুল্য সদৃশ হৈ প্ৰকট হৈছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ মহিলাসকলক আশ্বাস দিছিল যে আপোনালোকে আমাক জিকাই দিয়ক, ভোট দি জিকাই দিয়ক। 21 নিৰ্বাচনৰ এটা মূল ইছ্যু আছিল যে মাইক্ৰ' ফাইনেন্সৰ লোন আমি মাফ কৰি দিম বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল, হয়নে নাই? হিমন্ত বিশ্ব শৰ্মাই কৈছিল। তাৰপিছত তেওঁলোকৰ কথা ৰাখি বিজেপি চৰকাৰ ৰিটাৰ্ণ ছেকেণ্ড পাৰ্ট 2 ইয়াতে দিছিল আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈছিল। আৰু লাকিলি এখন আঁচনিও কৰিছিল চৰকাৰখন অহাৰ আগতে যে মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021, এই আঁচনিৰ অধীনত 1 লাখ টকালৈকে মাফ কৰি দিয়াৰ কথা আছিল। আৰু বিধানসভাত এই কথাটো ঘোষণা কৰিছিল যে 26 চনলৈকে 1 লাখ টকা নিৰ্বাচন আগলৈকে, 25 চনলৈকে 75,000 টকা, 24 চনলৈকে 50,000 টকা, আৰু 23 চনৰ পৰা আৰম্ভ কৰিছিল। এইটো বিধানসভাত উঠাইছিলে যে 25,000 টকাকৈ আমি অলৰেডি মাৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। আৰু শেহতীয়াকৈ এটা ষ্টেটমেণ্টত আমি দেখিবলৈ পালোঁ, শিৱসাগৰৰ পৰা দিছে এইকেইটা দিনতেই, ফেব্ৰুৱাৰী শেষৰ দিনলৈ, যে তেওঁ 50,000 টকালৈকে ইতিমধ্যেই মহিলাবিলাকৰ হাতে হাতে NOC পোৱাই দিছোঁ বুলি কৈছে। এইটো একদম গোকাত মিছা কথা পাভলতি মাৰিছে, হয়নে নহয় কৈ দে? আমাৰ মহিলাবিলাকৰ ওচৰলৈ মাইক্ৰ' ফাইনেন্সৰ 50,000 টকালৈকে মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰি দিয়া বুলি NOC এই পৰ্যন্ত সৰহভাগ মহিলালৈকে যোৱা নাই, হয়নে? গাঁওখনৰ 7জনী 9জনী 13জনী মহিলালৈকে গৈছে, 25,000 টকাটো দিছে তাকো, 2জনী 3জনী বুলি কৈছে। তো সৰহ সংখ্যক মহিলাই এতিয়া যোৱা নাই। এই কথাটো যদি 26 নিৰ্বাচনৰ আগতে হেষ্ট নষ্ট নহয়, তেতিয়াহ'লে এই মহিলাখিনি 26 নিৰ্বাচনৰ পিছত সাংঘাতিক ভয়ানক পৰিৱেশ এটাৰ মাজলৈকে গুচি যাব। আপোনালোকে জানে কৰোণাৰ সময়ত কেনেকৈ মানুহ ছুইচাইড কৰিব লগা হৈছিলে। আপোনালোকে মিডিয়াই নিউজ কৰিব লগা হৈছে যে কেনেকৈ মহিলাৰ টিং খুলি গৰু লৈ গৈছে, ছাগলী বিক্ৰী কৰিব লগা পৰিস্থিতি হৈছে এই শদিয়াৰ দৰে পবিত্ৰ পীঠভূমিত। এই ঠাইতো এই ধৰণৰ ঘটনাবিলাক মাইক্ৰ' ফাইনেন্সৰ এজেণ্টবিলাকে, বদমাচি এজেণ্টবিলাকে এই ধৰণৰ কাৰবাৰবিলাক কৰোৱাইছিলে। এতিয়া আমাৰ কথা হৈছে মুখ্যমন্ত্ৰীক মনত পেলাই দিয়াটো খুব জৰুৰী। তেওঁ ভাবি আছে যে মহিলাবিলাকক আমি 10 লাখ টকাকৈ আৰম্ভ কৰিছোঁ, লাখপতি বাইদেউ বনাম, মহিলাবিলাকে আমাক ভোট দিব। এতিয়া আজিৰ নিউজটো দেখাৰ পিছত তেওঁ ভাবিব যে মাইক্ৰ' ফাইনেন্সৰ ইছ্যুটোৱে ৰাস্তাত গৈ থাকোঁতে যে হঠাৎ কলা মেকুৰীটা দৌৰি যায়, এনেকুৱা হ'বলৈ গৈ আছে তেওঁ আজি চিন্তা কৰিব লাগিব। আৰু যোৱাকালি আমাক ডিগবৈ থানাত বহুৱাই ৰাখিছে 2 ঘণ্টা। SP, CDSP আৰু সমজিলা আয়ুক্ত মহিলাগৰাকীক, মেডামগৰাকীক আৰু OC-জনক, 3জনকে কৈছোঁ যে হিমন্ত অহাৰ দিনা কোনখন থানাত বহি থাকিব লাগে ক'ব, আপুনি কল কৰি ক'ব। সেইখন থানাত গৈ উমানন্দ মুদৈ মৰাণে বহি থাকিবগৈ। মই যদি বহি থাকিলে ভাবিছে যে হিমন্ত বিশ্ব শৰ্মাক এই মহিলাবিলাকে মাইক্ৰ' ফাইনেন্সৰ লোন কেতিয়া মাফ কৰি দিবগৈ এই প্ৰশ্নটো নুসুধে, তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰিছে, হয়নে নহয় কৈ দিয়ক। এওঁলোকে মুখ্যমন্ত্ৰীক সুধিবলৈ যাব। আৰু আজিকালি অলপ চলপ জাৰটো আছে
গাত এখন স্কাৰ্ফ লৈ যাব পাৰে, স্কাৰ্ফখন কলাও হ'ব পাৰে, কোনোবা এখনত লুকাই মেলি এনেকুৱা এখন প্লে কাৰ্ড লৈ যাব পাৰে আৰু সেই প্লে কাৰ্ড দেখাই হিমন্তক 20জনীমান মহিলাই যেতিয়া ঘেৰি লৈ ক'ব আমাৰ মাইক্ৰ' ফাইনেন্সৰ ইছ্যুটো কি হ'ল, তাৰ কাৰণে উমানন্দ মুৰুমান জগৰীয়া নহয়, তাৰ কাৰণে শদিয়াত আজি বিষয়াৰ পৰা উত্তৰটো দিবলৈ আহিছিলোঁ। আমি মহিলাসকলে মুখ্যমন্ত্ৰীক জন আশীৰ্বাদ যাত্ৰাত আশীৰ্বাদ দিবলৈ যাম নে নেযাম এই প্ৰশ্নটো উত্তৰ বিচাৰি আহিছিলোঁ, কিন্তু তেওঁলোক দিবলৈ অপৰাগ। তেওঁলোকক সুধিছোঁ আমি যে আপোনালোকক যে কোৱা হৈছিলে যে 50,000 টকালৈকে NOC দিয়া হৈছে, NOC খিনি শদিয়াত চাৰ্কুল অফিচটোত, সমজিলা আয়ুক্তৰ অফিচটোত, ব্লক অফিচ দুটাত, ইটোপাৰ এটা আছে, দুয়োটাত কিবা কৰি জব্দ কৰি ৰখা নাইতো, লুকুৱাই ৰখা নাইতো। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে NOC দিয়া হৈছে আৰু আমাৰ মহিলাবিলাকে NOC পোৱা নাই, হয়নে নাই? NOC পোৱা নাই। এই NOC যে কিবা কৰি জব্দ কৰি ৰাখিছে সেই উত্তৰটো বিশেষটো দিব পৰা নাই। নহ'লে এই বিষয়াজনৰ মতে মুখ্যমন্ত্ৰী মিছলীয়া, মুখ্যমন্ত্ৰীক বদনাম কৰিছে, মুখ্যমন্ত্ৰীক নিৰ্বাচনত আশীৰ্বাদ দিব লাগে জিকিবৰ কাৰণে, অভিশাপ দিয়া কাৰবাৰবিলাক অফিচাৰবিলাকে কৰিবৰ কাৰণে আৰম্ভ কৰিছে। আমি দীঘলীয়া আন্দোলন কৰিম বুলি অহা নাই, উত্তৰটো পাম গুচি যাম বুলি আহিছোঁ, কিন্তু ইয়াৰ বিষয়াবিলাকে মুখ্যমন্ত্ৰীক বদনাম কৰিবৰ কাৰণে, মুখ্যমন্ত্ৰীক ভিলেন হৈ যাবৰ কাৰণে, মুখ্যমন্ত্ৰীক খলনায়ক হৈ যাবৰ কাৰণে ইয়াৰ মহিলাবিলাকৰ জৰিয়তে মহিলাবিলাকৰ মাজত যাতে ইমান ঘণ্টাৰ পিছত ঘণ্টা আন্দোলন কৰিলোঁ বুলি যাতে খং এটা লৈ যায় শদিয়াবাসীয়ে, এই মেছেজটো দিবৰ কাৰণে ইয়াৰ অফিচাৰজনে টাৰ্গেট কৰি আছে। আৰু ইয়াৰ অফিচাৰজনে হিমন্তক কেনেকৈ তেওঁ আটাইতকৈ খাচ বলিং চেতিয়াক সৌৰভ কৰি ইয়াৰ অফিচাৰবিলাকে উঠি পৰি লাগিছে। তেওঁলোকৰ কাম কি? আহি আন্দোলনটো সোনকালে শেষ কৰিব লাগে আৰু মহিলাবিলাকক আশ্বাস দিব লাগে, NOC বিলাক আছে যদি 2 এদিনতে পঠিয়াই দিম বুলি ক'ব লাগে, জন আশীৰ্বাদ যাত্ৰাত আপোনালোকে আশীৰ্বাদ দিবগৈ বুলি ক'ব লাগে আৰু মুখ্যমন্ত্ৰীক বদনাম হোৱাৰ পৰা, চৰকাৰখনক বদনাম হোৱাৰ পৰা বচাব লাগে। কিন্তু অফিচাৰজনে ইয়াৰ চাৰ্কুল অফিচাৰে বদনাম কৰিবৰ কাৰণে উঠি পৰি লাগি আছে। মুখ্যমন্ত্ৰীক এই কথা বতৰাবিলাকে, এই অফিচাৰজনৰ কথা বতৰাবিলাকো মই নাযাব পাৰোঁ ব্যক্তিগত লেভেলত, কিন্তু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ কমৰেডসকলে মহিলাবিলাকে নিজেই ভাড়া কৰি যাব, বিজেপিয়ে পঠিওৱা বাছবিলাকত উঠি যাব, কিন্তু বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীক বাট এষাৰ লগাবলৈ যাব আৰু তাত এই 8 তাৰিখৰ আগলৈকে যদি এই ইছ্যুটো কিবা এটা নহয় তেতিয়ালৈকে আপোনালোকৰ মিডিয়াৰ বোমবিলাক, মিডিয়াৰ কেমেৰাবিলাক সাজু কৰি ৰাখিব, মহিলাবিলাকে কিন্তু সুধিব। আমি বিচাৰিছিলোঁ যোৱা বছৰে আমি আন্দোলন যেতিয়া নেকি কৰিছিলোঁ তেতিয়া আমাক চাৰ্কুল অফিচাৰ ছাৰে কৈছিলে যে আপোনালোকে আৰু কষ্ট কৰিব নালাগে, এইখিনি আমি সমালোচনা কৰিম বুলি কৈছিলে, আমাক কথা দিছিলে। কথা দিয়াৰ পাছতো আজি গাঁৱে গাঁৱে পুলিচ প্ৰশাসনো সোমাবলৈ নটিচ গৈছে যে কোৰ্টৰ পৰা গৈছে কৈ কেনে আমাৰ গাঁৱৰ হেৰিখিনিৰ পৰা মহিলাখিনিৰ পৰা যিখিনি ইমান আকৰি আজলি সেই মহিলাখিনিৰ পৰা 200 টকা দিয়ক 100 টকা দিয়ক কৈ সেই পইচাখিনিতো আনিছে টৰ্চাৰ কৰিছে গৈ কেনে। আজি মহিলাখিনিয়ে বুজা শক্তি থকাৰ কাৰণে সেই মানুহজনক একো নকৰাকৈ থৈছিলে, কিন্তু এইটো তাৰিখত নহ'ব ইটো তাৰিখত যাব বুলি সেই নটিচখিনি ভুৱা নটিচ ক'ৰ পৰা গৈছে সেইখিনি আমাক লাগে। আৰু NOC খিনি যে লুকুৱাই কেনে ৰাখিছে সেইখিনি ক'ত লুকুৱাই ৰাখিছে তেওঁলোকে? NOC দিছোঁ বুলি কৈ কেনে হিমন্ত শৰ্মা ছাৰে যে মামাই প্ৰত্যেককে এইটো আঁচনি দিছোঁ সেইটো আঁচনি দিছোঁ বুলি কৈ কেনে কৈছে এই ধাৰখিনি মহিলাক মাৰক, সেই আঁচনিটো এই মহিলাখিনিকেই দিছিলে, বেলেগক নাই দিয়া তেওঁ। এইখিনি আমাক যদি চবকে যদি কৰি সহায় কৰে তেওঁ তেতিয়াহ'লে মানে এই অহা ইলেকশ্যনত তেওঁ নিজে সেইষাৰ কথা ক'ব জানিব লাগে, হয় নহয়? এইটো অহা ইলেকশ্যনৰ আগতে আমি কৰি দিম বুলি তেওঁ কথা দিছিলে। এতিয়া 26 চনৰ ইলেকশ্যন শেষ হ'বলৈ হ'ল গৈ কেনে ইলেকশ্যন হোৱাৰ আগতে যদি একোৱেই নকৰে কি কৰিব তেওঁ? এতিয়া আমি এইটোৱে বিচাৰিছোঁ যে গোটেই মহিলাখিনিয়ে ওলাই অহা হৈছে, এতিয়া 8 তাৰিখৰ পৰা 8 তাৰিখৰ পৰা যিখিনি হ'ব সেইখিনি আমি তেতিয়াহ'লে মানে যিখিনি কলা হেৰিৰ কথা কৈছিলোঁ আমি দুপটা লৈ যাম, কোনোবাই হয়তো চাদৰ পিন্ধি যাম, তেওঁ আমাক দোষী বুলি সাব্যস্ত কৰিলে নহ'ব, বেয়া পালে নহ'ব, সেইখিনি আমি কৰিম বুলি গোটেই মহিলাখিনিয়ে সাজু হৈছোঁ। এতিয়া ইয়াকে মই সামৰণি দিছোঁ।